ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজত থকা দুখন বনগাঁও দধিয়া আৰু লাইকা এতিয়াও বানৰ বিভীষিকাময় যি পৰিৱেশ সেই পৰিৱেশ সৃষ্টি হৈছে। আমি দেখুৱাই আছোঁ ভিডিঅ'ত ৰাজা আছে, এই ভিডিঅ'ত ভাগ্য আছে। ভাগ্য প্ৰথমতে মই এই দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। দধিয়াৰ 4খন গাঁও, এইখন যিখন গাঁও মূল পাছফালে থকা গাঁওখন এৰাহতি গাঁও, এইখন এৰাহতি গাঁও ইতিমধ্যে সম্পূৰ্ণৰূপে বানৰ কবলত দেখা পোৱা গৈছে। যিসমূহ চাংঘৰ আছে, এই চাংঘৰসমূহ ইতিমধ্যেই বুৰি পৰিছে আৰু ইয়াৰ যিসকল লোক আছিল, দধিয়াৰ যিসকল লোক আছিল, এই চাৰিহতি যিসকল লোকসকল আছিল, ইয়াৰ পৰা ইতিমধ্যেই নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আৰু ইয়াৰ পৰা যিসমূহ ওখ ঠাই, সেই ওখ ঠাইসমূহলৈ ইয়াৰ পৰা ঢাপলি মেলি নিৰাপদ স্থানলৈ গুচি গৈছে আৰু সম্পূৰ্ণৰূপে এই ঘৰসমূহ এৰি যোৱা দেখা পোৱা গৈছে। ইয়াৰ আগৰ যিখন এৰাহতিৰ যিখন বিদ্যালয়, সেইখন বিদ্যালয় সম্পূৰ্ণৰূপে পানীৰ কবলত দেখা পোৱা গৈছে। এইসমূহ দেখি আছে আপোনালোকে, পানী যিবোৰ চাংঘৰ আছে আৰু যিবোৰ বিদ্যালয় আছে, প্ৰতিখন বিদ্যালয় এতিয়া পানীৰ কবলত আছে আৰু বিভীষিকাময় যি বান পঞ্চমটো বান আৰু প্ৰতিটো বাৰিষাৰ প্ৰতিটো বানতে এনেদৰে আচলতে দধিয়া লাইকা বিধ্বস্ত হয় আৰু বিশেষকৈ যিসমূহ লাইকা আৰু দধিয়া যি দুইখন গাঁও বনগাঁও পুনঃসংস্থাপনৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে বা দাবী জনাই আহিছে। তাৰপিছতো কিন্তু চৰকাৰে আজি পৰ্যন্ত কোনো ধৰণৰ পুনঃসংস্থাপনৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। আৰু লাইকাৰ কিছু অংশ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিছে যদিও কিন্তু দধিয়া অঞ্চলটো সম্পূৰ্ণৰূপে পুনঃসংস্থাপনৰ এতিয়াও আচলতে পুনঃসংস্থাপনৰ সমস্যাটো কোনো ধৰণৰ সমাধানৰ পথ ওলাব পৰা নাই। চৰকাৰে বা কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই। এই ক্ষেত্ৰত এগৰাকী গাঁওবুঢ়া আছে, তেখেতৰ পৰা মন্তব্য ল'ম। যিহেতু আপোনালোকে প্ৰতিটো বানত এনেদৰে বিধ্বস্ত হ'বলগীয়া হয় আৰু আজিও পঞ্চমটো বান যি বান, সেই বানত বিধ্বস্ত হৈ পৰিছে আপোনালোক। কি ক'ব, যিহেতু পুনঃসংস্থাপনৰ বিষয় আছে, আপোনালোকৰ সমস্যা আছে, এই সমস্যাত কেনেদৰে আছে আপোনালোক? এই সমস্যা আমি এতিয়া দীৰ্ঘদিন ধৰি কমচে কম প্ৰায় আমাৰ এতিয়া 25 বছৰ কাল হ'ল। দদিয়া ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ দুখন বনগাঁও আছে। এই দুখন বনগাঁও হ'ল দদিয়া আৰু লাইখা। আমাৰ মানে বনগাঁৱৰ আমাৰ ৰেঞ্জ অফিচ গুইজান, আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত পৰে। আমাৰ ডিভিজনেল অফিচ আমাৰ তিনিচুকীয়া। কিন্তু আমি এইটো বিচৰা নাই যে দুভাগ লাইখা আৰু দদিয়া দুভাগ প্ৰশাসনে দুভাগ বুলি কৈছে, কিন্তু প্ৰকৃতপক্ষে আমাৰ সমষ্টি আমাৰ একেই। আমি কেনেকৈ মানে দুভাগ কৰিবলগীয়া, আমি কেনেকৈ মানে আধাখনত আমাক দিবলগীয়া হ'ল। আমাক মানে ডিগবৈ ফেঙেৰি ৰিজাৰ্ভত আপোনাৰ মানে অগুৰি বোলা জেগাত 370 হেক্টৰ মাটি, তাত আমাক মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে সম্পূৰ্ণ মানে তথ্য বনাই মানে গুৱাহাটীলৈ পঠিয়াইছিল। কিন্তু এই সংক্ৰান্তত আমি নতৈ সুখী হৈ আছিলোঁ। কিন্তু তাত আকৌ 7,070 হেক্টৰ মাটিত এতিয়া আকৌ মানে তাত মানে গছ আছে বোলে 7,000 গছ, এইটো গোটেইবোৰ ফল্চ। কিন্তু এতিয়া আমি ৰাইজে এই অনুতাপৰ বিষয়ে আমি পঢ়ি আছোঁ যে আপোনালোকে আমাৰ চাব সমষ্টিৰ বিধায়ক আমাৰ বৰুৱা ছাৰে এতিয়া নিজে চকুৰ আগত দেখি গৈছে গাঁওখন কি অৱস্থা হৈ আছে। গোটেইবোৰ মানে পানীৰ ওপৰত হাঁহ নচৰা অৱস্থাত আমাৰ মানে দদিয়া সমমুখী ৰাইজে এই পলমুখাত পৰি আছোঁ। কিন্তু চৰকাৰে আমাক মানে যেনে তেনে হওক এবাৰ পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'লে নতৈ আমি সুখী পালোঁহেঁতেন। সুখী হ'লহেঁতেন নিশ্চিতভাৱে। এতিয়াও দধিয়াবাসী বা আশাবাদী, যিহেতু চৰকাৰৰ পৰা আশা কৰি আছে সেইসকল লোকৰ সমস্যা বা পুনঃসংস্থাপনৰ বিষয়টো সমাধান কৰিব, সেয়া আচলতে আশা কৰি আছে। কিন্তু বানৰ যি বিভীষিকাময় পৰিৱেশ, কিন্তু সেই বানে শেহতীয়া যদি ভদিয়া বান, সেই ভদিয়া বানে কিন্তু এইসকল লোকক দধিয়াবাসী ইতিমধ্যে বিধ্বস্ত কৰি তুলিছে আৰু ভাগ্যই দেখুৱাই আছে, কেমেৰাৰ লেন্সত দেখি আছে আপোনালোকে, সেই স্থান যি আচলতে দধিয়াৰ 4খন গাঁও ইতিমধ্যে সম্পূৰ্ণৰূপে বানৰ কবলত আছে আৰু এইসমূহ লোক যথেষ্ট আচলতে যি কষ্টৰ বা দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে দদিয়াবাসীয়ে। ই আচলতে আজিৰ সমস্যা নহয়, দীৰ্ঘদিনৰ পৰা যি সমস্যা, সেই সমস্যা কিন্তু এতিয়া সমাধান কৰিব পৰা নাই চৰকাৰে। ই আচলতে অতি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব বিষয়টো। কিন্তু জনপ্ৰতিনিধি আছে, খবৰ ল'বলৈ আহিছে, সেই তেখেতলোকৰ আমি মন্তব্য ল'ম আজিৰ দিনটোত। কিন্তু এটা কথা ক'ব লাগিব যে কিন্তু দদিয়াবাসীৰ যি সমস্যা, সেই সমস্যা কিন্তু এখন টুলুঙা নাৱৰেই একমাত্ৰ সম্বল হিচাপে সেইসকল লোক ভাগ্যৰ কেমেৰাত ইতিমধ্যে দেখুৱাইছে। এইবোৰ আচলতে এখন টুলুঙা নাৱৰে এইসকল লোকে ঘৰৰ পৰা যিকোনো বিপদৰ সময়ত যেতিয়া আচলতে পানী বাঢ়ে, সেই পানী বঢ়া টাইমত টুলুঙা নাওখন লৈ ইয়াৰ পৰা নিৰাপদ স্থানলৈ দৌৰিবলগীয়া হয়। তাতকৈ আচলতে এইখন অসমত আচলতে দুৰ্ভাগ্যজনক একো হ'ব নোৱাৰে। দেখি আছে আপোনালোকে নিজৰ পৰিয়াল লৈ বা নিজৰ পৰিয়ালৰ লগতে কেনেদৰে সেই স্থান বা যিসমূহ পানী যি বুৰাই লৈ যায় বা যেতিয়া সেই স্থানৰ পৰা আচলতে নিৰাপদ স্থানলৈ যাবলগীয়া হয়। গতিকে এইসকল লোক আমি দৃষ্টিগোচৰ কৰাইছোঁ, ইয়াৰ পৰা আচলতে চৰকাৰে বা ৰজাঘৰীয়া ইয়াৰ পৰা ব্যৱস্থা গ্ৰহণ কৰক আৰু যাতে দধিয়াবাসীৰ যি সমস্যা, সেই সমস্যা আচলতে সমাধান কৰি এইসকল লোকৰ পুনঃসংস্থাপন কৰি এই স্থানৰ পৰা উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।